নহয় মেডাম আহিব বুলিয়ে নহয়, আমি আমাৰ প্লেয়াৰবিলাকৰ কাৰণে আমি গোটেই আয়োজন কৰিছিলোঁ, যিহেতু এইটো 6th এডিশ্যন অফ অল আছাম পেৰা স্পৰ্টছ মিট। আজি 6 বছৰে আমি এইটো কৰি গৈছোঁ আৰু এইটো আমাৰ কৰাৰ উদ্দেশ্যই হৈছে যেন আমি আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা চুকে কোণে অহাৰ পৰা আমাৰ খেলুৱৈখিনি আমি আইডেণ্টিফাই কৰিব পাৰোঁ আৰু সেইখিনি খেলুৱৈক আমি গুৱাহাটীত আনি পেলাই নাৰ্চাৰ কৰিব পাৰোঁ, ট্ৰেইনিং কৰিব পাৰোঁ, যোনটো আমি লাষ্ট 4 ইয়াৰ্ছে কৰি আছোঁ। আৰু সেই 4 ইয়াৰৰ ৰিজাল্ট আপোনালোকে দেখিছে। আজি ছুইমিঙে কয়, বৰ্ষিয়াই কয়, বেডমিণ্টনে কয় আৰু লিজা বাৰু আমাৰ ইয়াতে ট্ৰেইনিং নকৰে, কিন্তু আমাৰ তাতে এই ফেচিলিটিটো নাই। লিজাই ট্ৰেইনিং কৰে আপোনাৰ আদিত্য মেহতা ফাউণ্ডেশ্যন হায়দৰাবাদ। আজি আমাৰ এই প্ৰচেষ্টাত টেলেণ্ট হাণ্টত আপুনি দেখিছে যে মই সদায় গ্ৰাছ ৰুটৰ কথা নকওঁ, মই কওঁ যে টাৰ্গেটিং এবাউট দ্য এছিয়ান গেমছ, পেৰালিম্পিক গেমছ, কমনৱেলথ গেমছ হুইচ আৰ দ্য বিগেষ্ট টুৰ্ণামেণ্ট অফ দ্য ৱৰ্ল্ড। তো আমি সেইবিলাকত মেডেল পাব লাগিব। আমাৰ নেশ্যনেল মেডেল বহুত হৈ গ'ল, 45টা 50টা এই বছৰতে পাইছোঁ, 100টাতকৈ ওপৰ হৈ গ'ল। বহুতখিনি খেলত আমি ৰাষ্ট্ৰীয় পৰ্যায়ত নেশ্যনেল মেডেল, নেশ্যনেল ৰেকৰ্ড কৰিবলৈ সক্ষম হৈ গ'লোঁ। এতিয়া আমাৰ লক্ষ্য হৈছে, যেনেকৈ মই প্ৰথমে কৈছিলোঁ, এছিয়ান পেৰা গেমছ আমি উত্তীৰ্ণ হ'লোঁ, কমনৱেলথ গেমছ আমাৰ অসমৰ খেলুৱৈয়ে ভৰি দিলে। এতিয়া আমাৰ মেইন উদ্দেশ্য পেৰালিম্পিক গেমছ। আৰু মই ভাবোঁ যে যদি আজি আমি বাকী খেলবিলাকৰ নিচিনা বা এবেল স্পৰ্টছবিলাকৰ নিচিনা যদি 20% ছাপৰ্টো পেৰালিম্পিক স্পৰ্টছ অসমে পাই যায়, অসমৰ যোনটো অলিম্পিক্স, এছিয়ান গেমছ বা কমনৱেলথ গেমছৰ মেডেলৰ এটা ক্ৰাইচিছ আছে, ক্ৰাইচিছ নহয় জানো, এটা মেডেল আহে বা আগতে মেডেল নাহে। চ' আই কল ইট ইটছ এ ক্ৰাইচিছ ফৰ দ্য মেডেল ইন দ্য ৱৰ্ল্ডছ বিগেষ্ট ইভেণ্টছ। চ' মই ভাবোঁ যদি আমি বা আমাৰ খেলুৱৈখিনিয়ে 20% ছাপৰ্টো পাই যাওঁ গভৰ্ণমেণ্ট অফ আছাম, আদাৰ এণ্টিটি, কৰ্পৰেটছৰ পৰা, এই অসমৰ এছিয়ান গেমছ, পেৰালিম্পিক গেমছ, কমনৱেলথ গেমছত যোনটো 1-2টা পদক আহে, এই ক্ৰাইচিছটো আমাৰ খেলুৱৈয়ে মাৰ্চ কৰিব পাৰিব আগন্তুক দিনত। তো মই আপোনালোকৰ যদি আহ্বান জনাওঁ, পেৰা স্পৰ্টছটোক ছাপৰ্ট কৰক, প্ৰমোট কৰক আৰু আমি আগুৱাই যাবলৈ দিয়ক। আমাক ইনফ্ৰাষ্ট্ৰাকচাৰ দিয়ক, কোচেছ দিয়ক, ট্ৰেইনিং দিয়ক। যোনটো ফেচিলিটি আজি এবেল স্পৰ্টছে পায়, আমাকো তাৰ 20% যদি দি দিয়ে, আমি আপোনাক এছিয়ান গেমছত মেডেল, ইউথ এছিয়ানত আপোনালোকে দেখিছে, মই মিছা কথা কোৱা নাই, ইউথ এছিয়ান পেৰা গেমছত আমি 5টাকৈ পদক দিবলৈ সক্ষম হৈছোঁ, যোনটো আপুনি 3টা গ'ল্ড মেডেল আছে। এইবাৰ আপুনি কমনৱেলথ গেমছত দেখিছে ভাৰতৰ কিমানটা পদক, তাৰে 3টা গ'ল্ড মেডেল পেৰা স্পৰ্টছে কণ্ট্ৰিবিউট কৰিছে। চ' ডেফিনেটলি পেৰা স্পৰ্টছ অসমৰ পৰা বহুত ভাল আগন্তুক দিনত কৰিব পাৰিব। এইটোৱে আমাৰ প্ৰচেষ্টা, এইটোৱে আমাৰ প্ৰয়াস। সেই চিন্তাতে আমি আজি এই খেলখন অনুষ্ঠিত কৰিছিলোঁ। আজি আপুনি দেখিছে 7খন ৰাজ্যৰ ষ্টেক হোল্ডাৰ্ছ ইয়াতে আছিলে। আগন্তুক দিনত আমি নৰ্থ ইষ্ট পেৰা গেমছটো কৰিব গৈ আছোঁ, য'ত ফৰেন টিমছো আহিব। চ' এইখিনি আমাৰ পৰিকল্পনা আছিলে। হয়, ডেফিনেটলি যিটো সেই অফিচটো আমাৰ নাই এতিয়া, তাতে কনষ্ট্ৰাকশ্যন চলি আছে। আজি আমাৰ তাততো অকল এটা টিম নহয়, পেৰা ছুইমিং, পেৰা বেডমিণ্টন, পেৰা এথলেটিক্স, পেৰা বৰ্ষিয়া, পেৰা টেবল টেনিছ, পেৰা বহুতকেইটা 7টা-8টা খেলৰ জুনিয়ৰ, ছিনিয়ৰ, ছাব জুনিয়ৰ টিম আছে। ইমানখিনি টিম আমি কেনেকৈ প্ৰেৰণ কৰিম যদি আমাৰ এটা চেণ্টাৰ নাথাকে? আমাৰ ল'ৰা ছোৱালীখিনিয়ে আমাক কেনেকৈ যোগাযোগ কৰিব? আমি এণ্ট্ৰি ক'ৰ পৰা পঠাম, কাম কেনেকৈ? কিয় মোৰ ঘৰততো মই তাহাঁতক মাতি থাকিব নোৱাৰিম। 5খন খেলৰ মানুহক আজি 50টা মানুহ মোৰ ঘৰত, সিহঁতৰ হাত নাই, ভৰি নাই, কেনেকৈ যাব? তো সেইকাৰণে ডেফিনেটলি এটা দৰকাৰ আছিলে, প্ৰয়োজন আছিলে, যাৰ বাবে ডিৰেক্টৰেট অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰে আমাক এই ব্যৱস্থাখন কৰি দিছে। তাৰ বাবে মই তেওঁলোককো ধন্যবাদ জনাওঁ, অসম চৰকাৰকো ধন্যবাদ জনাওঁ। আন্তঃগাঁথনি উন্নত হৈছে কাৰ বাবে? কোনটো আন্তঃগাঁথনি পেৰালিম্পিক স্পৰ্টছৰ কাৰণে আছে? আপুনি দেখিছে নেকি ক'ৰবাত? মইতো দেখা নাই, বিং এজ এ পেৰালিম্পিকত কোচ। নাই, মইতো আজি আপুনি যে কৈছে আন্তঃগাঁথনি, চৰকাৰী ছাপোৰ্টটো যেনেকৈ আজি অফিচটো পালোঁ, ডেফিনেটলি আছে। আজি আমাৰ কাৰণে যদি এটা ষ্টেডিয়াম হয়, মই যে ক'লোঁ যে এবেলৰ নিচিনা যদি 20% ছাপোৰ্ট পেৰালিম্পিক স্পৰ্টছে পাই যায়, তেতিয়া মই আপোনাৰ গ্ৰাছ ৰুট লেভেলৰ কথা কোৱা নাই, মই আপোনাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কথা কৈছোঁ, ৱৰ্ল্ডৰ টপ গেমছবিলাকৰ কথা কৈছোঁ, যোনখিনি এলিট ইভেণ্টছ অফ দ্য ৱৰ্ল্ড। চ' যেনেকৈ আজি আমাৰ ট্ৰেইনিং ফিল্ড কিবা আমাৰ কাৰণে আছে নেকি? আমাৰ ল'ৰা ছোৱালীৰ কাৰণে মই আপোনাক কওঁ, বেষ্ট ফেচিলিটি বা ভাল ফেচিলিটি ক'ৰবাত আছে নেকি? আমাৰতো ক'ৰবাত চুকে কোণে চাইডে খেলিহে আজি আমি ইমানখিনি কৰিছোঁ। আজি আমাৰ আনেস্মিতা কোঁৱৰৰ কাৰণে কিবা হাই পাৰফৰ্মেঞ্চ ট্ৰেইনিং আছে নেকি? আজি যে ইয়াতে কিবা হৈছে সেইখিনি আমাৰ আছে নেকি? পেৰা স্পৰ্টছৰ কাৰণে কিবা আছে নেকি? আপোনালোকে কওক, যদি মই ভুল হ'ব পাৰোঁ, কওক আপোনালোকে। আজি সকলো মিডিয়াক মই কৈছোঁ ভুল নহয়, একেই মই কৈ আছোঁ যে আমাক যদি 20% ছাপৰ্টো দিম, 100% নালাগে। 20% ছাপৰ্টো যদি আমাৰ খেলুৱৈক আৰু আমাক দিয়ে, আজি যোনটো এছিয়ান গেমছ, পেৰা এছিয়ান গেমছ, কমনৱেলথ গেমছ, পেৰালিম্পিক গেমছ, এইবিলাকত অসমৰ আজিলৈকেতো আমি মেডেল পোৱা নাই, মেডেলৰ ক্ৰাইচিছ আছে। তো বা এবেলতো যদি আমি পাইছোঁ, তো
তো আমাৰ এজন দুজন খেলুৱৈহে আমাৰ সুনাম অৰ্জন কৰি আনিছে তো এই ক্ৰাইচিছটো মিনিমাইজ হৈ পেলাই নাম্বাৰ অফ মেডেল কেন বি ইনক্ৰিজ ইন এছিয়ান পেৰা গেমছ ইন পেৰালিম্পিক গেমছ ইন কমনৱেলথ গেমছ ফ্ৰম আছাম এথলিটছ কিয় আজি ইউথ এছিয়ান গেমছত যে আমাৰ যে তিনিটাকৈ গ'ল্ড মেডেল আহিছে সেই আনিস্মিতাটো আমাৰ অসমতে ট্ৰেইনিং কৰিছে আজি আনোৱাৰ সিকদাৰ যেতিয়া এছিয়ান গেমছৰ কাৰণে কোৱালিফাই হৈছিলে তাইতো অসমতে ট্ৰেইনিং কৰিছে বাহিৰততো কৰা নাই চ' মই সেইটোৱে কওঁ কিন্তু আমাৰ আন্তঃগাঁথনিটো আমাক লাগিব ন আমাৰ কাৰণে এটা ছুইমিং পুল য'ত আমাৰ খেলুৱৈখিনিয়ে কৰে আমাৰ কাৰণে এটা এথলেটিক ট্ৰেক য'ত আমাৰ কাৰণে এটা ট্ৰেইনিঙৰ টাইম থাকিব তেতিয়াহে হ'ব আজি আমাক কোচেছ ছাপৰ্ট হাই পাৰফৰ্মেঞ্চ ছাপৰ্ট বাকী চব যদি আমাক দি দিয়ে আমি নকৰাৰতো কোনো ৰাস্তাটো মই দেখা নাই ষ্টেডিয়ামখন হোৱাৰ কথা আছিলে আপোনাৰ চন্দ্ৰপুৰত সেইখনতো হোৱাৰ কথা আছিলে কিন্তু এতিয়ালৈকেতো মই একো গম পোৱা নাই আপোনালোক যিহেতু লগ পোৱা যাব বুলি আজি কথা কৈছে তেখেতসকলে বা মানে মই কি বুজিলে মানুহ আৰু মোক লগেই নকৰিব চাগে কিয় মই এইটো লাগে নে সেইটো লাগে নে আমাৰ একোৱেই নাই আজি কিবাকৈ এটা জাগা হৈছে য'ৰ পৰা আমি টিমটো পঠাব পাৰোঁ আজি চব ইয়াতে ট্ৰেইনিং কৰে আপুনি বিশ্বাস কৰক আজি 6 কিলো এটা শ্বৰ্টপুট সদায় এটা এথলিটে কেনেকৈ টানি আনিব আজি এটলিষ্ট ইয়াত ৰাখিব পাৰিব সেই জাগাটো আমাৰ নাছিলে আজি আমি এইটো পাইছোঁ এটাকেহে মই ক'ব পাৰিম একেবাৰে ইমান ক'লে মোক জানো কোনোবাই শুনিব